হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সকলোৰে প্ৰস্তুতি বহুত ধুনীয়াকৈ স্মুথলি আৰু বহুত হাৰ্ড ৱৰ্কিং প্ৰচেছত চলি আছে। মই তোমালোকৰ কাৰণে আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো হ'ল তোমালোকৰ কাৰণে টপ 10 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, মানে এনেকা টাইপৰ এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা দিয়ে। ঠিক আছে, তো আশা কৰিছোঁ ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা, একেবাৰে স্কিপ নকৰিবা। ঠিক আছে, ধুনীয়াকৈ ভিডিঅ'টো লাষ্টলৈকে চাবা। তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ আছে ইয়াতে। ঠিক আছে, তো টাইম ৱেষ্ট নকৰাকৈ আমি আগুৱাই যাওঁ। কিন্তু চিধা কথা, কিছুমান কথা ক'বলগীয়া থাকে কিন্তু ক'ব নোৱাৰি আমি। ঠিক আছে, যে হাৰ্ড ৱৰ্কটো তোমালোকে কণ্টিনিউ কৰি ৰাখিব লাগিব, কাৰণ হাৰ্ড ৱৰ্কটো কণ্টিনিউ কৰি নাৰাখিলে মানে ধৰি লোৱা তোমালোকৰ পিছত গৈ বহুত প্ৰব্লেম হ'ব। ঠিক আছে, তো কণ্টিনিউ কৰি ৰাখা, এনেকৈ ৱেইটিং নকৰিবা যে ৰিজাল্ট আহিব তাৰ পিছতহে পঢ়িম, এইটো ভুল কেতিয়াও নকৰিবা। ঠিক আছে, আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাবা। ঠিক আছে, তো আজি আমি চাওঁ আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে। ঠিক আছে, ফাৰ্ষ্ট প্ৰশ্নলৈ আমি আগুৱাই আহিলোঁ। কি দিছে? দুটা সংখ্যাৰ, ঠিক আছে, দুটা সংখ্যাৰ গসাউ HCF 11 আৰু লসাগু 7700। যদি এটা সংখ্যা 275 হয় তেন্তে আনটো সংখ্যা কিমান? মই ইয়াতে কিছুমান মানে সৰু মানে টেকনিকো শিকাই দিম। ঠিক আছে, যেনেকা টেকনিক তোমালোকে পৰীক্ষাত ইউজ কৰিলে তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। জাষ্ট চিম্পল এটা ৱে চোৱা হা। ইয়াতে ধুনীয়াকৈ চাবা, গসাউ কিমান দিছে? HCF দিছে আমালোকৰ 11 আৰু LCM কিমান দিছে? LCM দিছে 7700। ওকে, যদি এটা সংখ্যা 275 হয়, ঠিক আছে, এটা সংখ্যা কিমান? এটা সংখ্যা 275, তেন্তে আনটো সংখ্যা কিমান? তেনেহলে আনটো সংখ্যা মই x বুলি ধৰি ললো। আমি জানো যে এটা নিয়ম আছে, কি যে দুটা সংখ্যাৰ গসাউ আৰু লসাগুৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। যিকোনো সংখ্যা লোৱা, যদি সংখ্যা দুটাৰ গসাউ আৰু লসাগুৰ পূৰণফল যিমান হ'ব, সেই সংখ্যা দুটাৰ পূৰণফলো সেই একে ভ্যালু ওলাব। তাৰ মানে মই ইয়াৰ পৰা কি ক'ব পাৰো যে HCF পূৰণ LCM এই দুটা কাৰ সমান হৈ যাব? সংখ্যা দুটাৰ পূৰণফল। ঠিক আছে, এতিয়া সংখ্যা এটা কিমান আছে? 275, আনটো কিমান আছে? x, কাৰণ আনটো সংখ্যা ওলাব দিছে। এতিয়া প্ৰশ্নটো হ'ল HCF মোৰ কিমান আছে? HCF মোৰ 11 আছে, 7700 মোৰ LCM আছে, 7700 মোৰ LCM। 275 এইফালে পূৰণ হৈ আছে, এইফালে আহিলে কি হৈ যাব? হৰণ হৈ যাব। তেনেহলে মই কি কৰিম? ইয়াতে 275 হৰণ দি দিম, ইকুৱেলছ টু এইফালে কি দিম? x। 11 দি ইয়াক কাটিলে কিমান হ'ব? 11 দি ইয়াক কাটিলে 11 2 গুণ 22 থাকিব 5, 55, 11 5 গুণ 25। ঠিক আছে, ঠিক আছে, 25। এতিয়া 25 দি ইয়াক কাটিলে, সরি 25 দি ইয়াক কাটিলে কিমান হ'ব? 25 এৰে 77 কাটিলে 3 বাৰ যাব, 2 আহিব 20, 200, 0 0 হলে 25, 8 গুণ 308। এতেকে x এর ভ্যালু কিমান হৈ যাব? 308। অপশন নাম্বার বি ইজ দি কারেক্ট আনসার। এইটো কাটাকাটি কৰিলে x এর ভ্যালু কিমান আহিব? 308। একেবাৰে ধুনীয়া প্ৰশ্ন, আৰু এনেকা টাইপৰ প্ৰশ্ন থাকে কিন্তু একচুয়ালি এই ফৰ্মুলাটোৰ ওপৰত প্ৰশ্ন দেখা দিয়ে কিন্তু। ঠিক আছে, তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা দে। এই ফৰ্মুলাটোৰ ওপৰত প্ৰশ্ন কিন্তু দেখা দিয়ে, তো এইটো ফৰ্মুলাক তোমালোকে মানে ইগনোৰ নকৰিবা, বহুত বেছি ইম্পৰ্টেন্ট ফৰ্মুলা হয়। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে? কি কৈছে? তিনিটা ঘন্টা ক্ৰমে 10, 15 আৰু 20 ছেকেণ্ডৰ অন্তৰালত বাজে। তিনিটা ঘন্টা বাজে, কিন্তু কিমান মানে ছেকেণ্ডৰ অন্তৰালত বাজি থাকে? এটা 10 ছেকেণ্ডৰ, এটা 15 ছেকেণ্ডৰ, এটা 20 ছেকেণ্ডৰ অন্তৰালত বাজি থাকে। যদি সিহঁত একেলগে পুৱা 9 বজাত বাজে, ৰাতিপুৱা মানে কিমানত বাজিছে? 9 বজাত একেলগে বাজিছে। অবভিয়াছলি তিনিটা ঘন্টা যদি বাজি থাকে, অল্টাৰনেট মানে এটা 10 ছেকেণ্ড, এটা 15 ছেকেণ্ড, এটা 20 ছেকেণ্ড, এনেকে এটা টাইম আহিব নে নাই যিটো মানে তিনিটা ঘন্টা একেলগে বাজি উঠিব? ঠিক আছে, এতিয়া আপোনালোকে সেই টাইমটো চিন্তা কৰকচোন, যে একেলগে বাজি উঠিব, সেই টাইমটোৰ অন্তৰালটো কিমান হ'ব? যে তিনিটা ঘন্টা একেলগে বাজিলে, তাৰপিছত আগা পিছাকে বাজি আছে, আকৌ নেক্সট একেবাৰে একেলগে বাজিলে, ফিৰ আকৌ আগা পিছাকে বাজি আছে, আকৌ এবাৰ একেলগে বাজিব। এনেকা চিষ্টেম হ'ব নে নহ'ব? অবভিয়াছলি হ'ব। ঠিক আছে, যদি সিহঁত একেলগে পুৱা 9 বজাত বাজে, তেন্তে পুনৰ কেতিয়া একেলগে বাজিব? নেক্সট একেলগে কেতিয়া বাজিব? সেইটো হ'ব আমালোকৰ LCM। কি হ'ব? LCM। তেনেহলে 10, 15 আৰু 20 LCM আমি কেনেকে ওলাম? এনেকে ওলাম। ঠিক আছে, ইয়াক 2 এৰে হৰণ দিম, 2 এৰে হৰণ দিলে 5 হৈ যাব, ইয়াকতো নাযাব, 15 থাকিব, ইয়াক 2 এৰে হৰণ দিলে 10। এতিয়া আকৌ কিমান দিয়ে যাব? 5 দি যাব, 5 দি দিলে 1, এইটো হৈ যাব 3, আৰু এইটো হৈ যাব 5, 2 গুণ 10। ঠিক আছে, এতিয়া এই সব কেইটা তোমালোকে পূৰণ কৰিব লাগিব। ঠিক আছে, 10, 15, 20 LCM এনেও তোমালোকে জানা, 2 into 5 into 3 into 2 কিমান হৈ যাব? এইটো 2 5 গুণ 10, 10 5 গুণ 10 3 গুণ 30, 30 গুণ 60। ঠিক আছে,
তাৰ মানে কিমান হৈ যাব 60 সেকেন্ড পিছত 60 সেকেন্ড পিছত 60 সেকেন্ড পিছত আকৌ ঘন্টা তিনটা একেলগে বাজিব তাৰ মানে মই ইয়াৰ পৰা কি ক'ব বিচাৰিছো 60 সেকেন্ড মানে কিমান কোৱাচোন 1 মিনিট কাৰণ আমি জানো 60 সেকেন্ডত 1 মিনিট তাৰ মানে 9টা বজাত যদি ঘন্টাটো একেলগে বাজিছে নেক্সট 1 মিনিট পিছত তাৰ মানে কি 9টা বাজি 1 মিনিটত আকৌ ঘন্টাটো বাজিব তাৰ মানে 9টা 9:01 AM আকৌ বাজিব ধুনীয়াকে তোমালোকে বস্তুটো বুজি পাইছা মই আশা কৰিছো এনেকা ধৰণৰ প্ৰশ্ন তোমালোকে অকল সদায় কিহক টাৰ্গেট কৰিবা এলসিএম ক টাৰ্গেট কৰিবা বুজি পাইছা তো নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে ঠিক আছে ইয়াতে চাব আপোনালোকে ধুনীয়াকে 12 18 20 আৰু 30 টা বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো কি কি কৈছে 12 18 তাৰ পিছত 21 আৰু 30 এই সংখ্যা তিনিটাৰে বিভাজ্য যোৱা আটাইতকৈ সৰু সংখ্যাটো কি আৰে ভাই এই সংখ্যা কেইটাই যদি কাবাক হৰণ কৰে তেনে হেতু কি হ'ব এলসিএম হ'ব চাৰিটা সংখ্যা একেলগে এটা সংখ্যাকে হৰণ কৰিব পাৰে এনেকা নহয় যে তিনিটা কৰিব পাৰে এটা নোৱাৰে চাৰিটাই যদি কৰিব পাৰে তেনেহলে আমাক কি ল'ব লাগিব এলসিএম আৰু এলসিএম উলিওৱাৰ টেকনিকটো মই তোমালোকক কৈ দিছো এনেকে এটা চামুচৰ নিচিনাকে দি দিব তাৰ পিছত ইয়াতে 12 ইয়াতে 18 ইয়াতে 21 ইয়াতে 30 এনেকে দি দিব তাৰ পিছত 2 এৰে কাটিলে কিমান হ'ব ইয়াতে 6 হ'ব ইয়াতে 9 হ'ব ইয়াতে 21 এ থাকিব 2 এৰে 21 হৰণ কৰিব নোৱাৰি ইয়াতে 15 হ'ব ওয়াও তাৰ পিছত আকৌ কি হ'ব 3 ৰে যাব এতিয়া 3 ৰে গলে ইয়াতে 2 থাকিব ইয়াতে 3 থাকিব ইয়াতে 7 থাকিব ইয়াতে 5 থাকিব সোৱা ইয়াতে গোটেই কেটা মৌলিক সংখ্যা তেনেহলে আৰু হৰণ কৰিব একো দৰকাৰ নাই তেনেহলে সব কেটা পূৰণ কৰি দিয়া 2 3 গুণ 6 6 2 গুণ 12 12 3 গুণ 36 36 পূৰণ 5 কিমান হৈ যাব 180 180 পূৰণ 7 7 তো মই এৰি দিলো 180 পূৰণ 7 কিমান হৈ যাব 7 0 গুণ 7 0 গুণ 0 7 8 গুণ 56 অর 6 7 1 গুণ 7 আৰু 55 রিমেইনিং আছে 12 1260 অপশন নাম্বার এ ইজ দি কারেক্ট आंसर বাকি আৰু একো চিন্তা কৰিব নাই 1 2 3 4 ঠিক আছে একো চিন্তা কৰিব দৰকাৰ নাই 1260 ধুনিয়া নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে দুটা সংখ্যাৰ অনুপাত 2:3 আৰু হিহঁতৰ লসাগু 48 তেনে সংখ্যা দুটাৰ যোগফল কিমান ওয়াও দ্যাটস এ বিউটিফুল কোশ্চেন বহুত ধুনিয়া এটা কোশ্চেন দিছে ইয়াতে কি দিছে দুটা সংখ্যাৰ অনুপাত দিছে 2:3 ধুনিয়া তাৰ পিছত কৈছে হিহঁতৰ লসাগু দিয়া আছে 48 আকৌ ধুনিয়া তাৰ পিছত কৈছে সংখ্যা দুটাৰ যোগফল কিমান এতিয়া সংখ্যা দুটাৰ যোগফল উলিয়াবলৈ হলে আমি সংখ্যা দুটা ওলাই দিব আমাৰ সংখ্যা দুটা একচুয়ালি আমাৰ সংখ্যা দুটা কিমান এটো আমি নাজানো কিন্তু ইয়াতে এটা নিয়ম আছে মনত ৰাখিবা সদায় মনত ৰাখিবা যদি দুটা সংখ্যাৰ অনুপাতত দিয়া থাকে 2:3 তেনেহলে আৰু ইহঁতৰ HCF যদি দিয়া থাকিলে কিন্তু দিয়া নাই ইয়াতে যদি HCF ইহঁতৰ দিয়া নাই কি দিয়া আছে লসাগু তাৰ মানে LCM দিয়া আছে কি দিয়া আছে LCM মোক লাগে HCF মই HCF টো x বুলি মানি ললো যেতিয়া দুটা সংখ্যাৰ অনুপাত দিয়া থাকিব আৰু HCF দিয়া থাকিব তেনেহলে তেতিয়া তোমালোকে ভাবি লব সংখ্যা দুটা হ'ব এটা 2x এটা 3x ঠিক আছে HCF টো সদায় পূৰণ কৰি দিবা এতিয়া প্ৰশ্নটো হল সংখ্যা দুটাৰ পূৰণফল আমি জানো সংখ্যা দুটাৰ পূৰণফল কাৰ সমান হয় HCF আৰু LCM ৰ সমান হয় HCF কিমান x পূৰণ LCM কিমান 48 দিয়াই আছে ধুনিয়া ঠিক আছে এইফালে কিমান হ'ব 3 2 গুণ 6 এইফালে দুটা x আছে এইফালে এটা x কাটি দিলো 3 2 গুণ 6 আৰু ইয়াতে x থাকিব ঠিক আছে এইফালে কিমান আছে 48 ঠিক আছে এতিয়া x টো মই এইফালে ৰাখি দিলো 6 টো এইফালে x ৰ লগত পূৰণ হৈ আছে এইফালে গলে কি হ'ব হৰণ হৈ যাব 6 টো তলত 6 ৰে 48 কাটিলে 8 এতেকে x ৰ ভ্যালু মই কিমান পালো 8 x ৰ ভ্যালু 8 মানে x কোন হয় HCF পোৱাৰ লগে লগে মই সংখ্যা দুটা পাই যাম এতিয়া সংখ্যা দুটা কি এটা 2x তাৰ মানে 2 পূৰণ 8 কিমান হৈ যাব 2 পূৰণ 8 এটা হৈ যাব 16 আৰু এটা হ'ব 3x মানে এইটো 3 আছিল 3x তেনে 3 পূৰণ 8 এটো কিমান হৈ যাব 24 এই দুটা যোগ কৰিলে কিমান হৈ যাব 40 অপশন নাম্বার সি ইজ দি কারেক্ট आंसर কি ধুনিয়া প্ৰশ্ন একেবাৰে মজাৰ প্ৰশ্ন এইবোৰ এনেকা ধৰণৰ প্ৰশ্ন আহিলে ফালি দি আহিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে তিনিটা সংখ্যাৰ অনুপাত 1:2:3 যদি গসাউ 12 হয় তেনে সংখ্যা কি থাকে একেবাৰে ইজি প্ৰশ্ন অকনমান আগতে যদি অনুপাত দিয়া থাকে গসাউ দি পূৰণ কৰি দিব লাগিব এতিয়া অনুপাত দিয়া আছে 1:2:3 একেবাৰে ধুনিয়া আৰু HCF দিয়া আছে HCF কিমান দিয়া আছে 12 তেনে 12 দি 1 ক পূৰণ কৰিলে 12 12 দি 2 পূৰণ কৰিলে 24 12 ৰে 3 পূৰণ কৰিলে 36 12 24 36 12 24 36 অপশন নম্বৰ এ ইজ দি কারেক্ট आंसर এনেকা ধুনিয়া প্ৰশ্ন যদি পৰীক্ষাত দিয়ে তোমালোকে কি কৰিবা কি উৰাই দি আহিব একেবাৰে ইজি ঠিক আছে জাস্ট তোমালোকৰ পৰা এটা বস্তুৱে ডিমান্ড কৰে প্ৰ্যাকটিস
ঠিক আছে আৰু প্ৰেক্টিসটো কৰিব লাগিব প্ৰেক্টিস নকৰিলে কিন্তু একো ফায়দা নাই ঠিক আছে কাৰণ কম্পিটিশন বহুত বেছি আছে আৰু তোমালোকে জানা এতিয়া দেশৰ অৱস্থা কিন্তু ইমান এটা ঠিক নহয় ক'ত কি হৈ আছে এনেকা বহুত বস্তু ক্ৰাইসিস চলি আছে তো আশা কৰিছো তোমালোকে বহুত কষ্ট কৰা যাতে এই ক্ৰাইসিসৰ যেটো ভুগতান হ'ব লাগিব হেতু যাতে তোমালোকে ইন ফিউচাৰত কৰি নহয় এতিয়া এনেকা এটা কষ্ট কৰিলো যাতে ইন ফিউচাৰ তোমালোকৰ সেই এইটো মানে ফিউচাৰ যাতে ক্ৰাইসিস আহি আছে ঠিক আছে এটো মানে মই কোৱা নাই মই ভিডিও এটা চাইছো মই এজনক ফলো কৰো তো সেই ভিডিওটো হিতে কৈছে যে নেক্সট 5 to 10 ইয়ার্সৰ ভিতৰত not only in India গোটে ওয়ার্ল্ডৰ ভিতৰত এটা ক্রাইসিস দেখা যাব ঠিক আছে আৰু ক্রাইসিস মানে এনেকা এটা ফাইনান্সিয়াল প্ৰবলেম দেখা যাব বহুত ডাঙৰ এটা ফাইনান্সিয়াল প্ৰবলেম আহি আছে মানুহৰ কি আহি আছে ফাইনান্সিয়াল প্ৰবলেম এটো কথা সঁচা দে ফাইনান্সিয়াল প্ৰবলেম এটা বহুত ধুমুহাৰ নিচিনাকে মানুহৰ পিনে আগবাঢ়ি আহিছে ঠিক আছে তো এইটোৰ কাৰণে সজাগতা থাকিবৰ কাৰণে মানে বহুত বেছি হাৰ্ড ওয়ার্ক কৰা যাতে এই ফাইনান্সিয়াল প্ৰবলেম তোমাৰ ক্ষতি কৰিলেও ইমান এটা বেছি ক্ষতি কৰিব নোৱাৰে এইটো লৈ ৰেডি হৈ থাকা ফাইনান্সিয়াল প্ৰবলেম বহুত মানে সোনকালে আহি আছে নিয়াৰলি ধৰি লওক 5 to 10 ইয়ার্স পিছত বা 5 to 10 ইয়ার্সৰ ভিতৰতে গোটে ওয়ার্ল্ডত এটা ক্রাইসিস দেখা দিব ঠিক আছে তাৰ পিছত চোৱা নেক্সট কি আছে 6টা ঘণ্টা একেলগে বাজিবলৈ আৰম্ভ কৰিলে আৰু হিহত ক্ৰমে 2 4 6 8 10 আৰু 12 সেকেন্ডৰ পিছত আৰু পিছত অন্তৰালত বাজে 30 মিনিটত হিহতে কিমান বাৰ একেলগে বাজিব 6টা ঘণ্টা একেলগে বাজে কেনেকে এটা 2 সেকেন্ডৰ অন্তৰালত 2 সেকেন্ড দিছে ন সেকেন্ড এটা 6 সেকেন্ড এটা 4 সেকেন্ড এটা 8 10 12 সেকেন্ডৰ অন্তৰালত বাজি থাকে তেনেহলে মোক প্ৰশ্নটো ইয়াতে কি কৈছে মোক প্ৰশ্নটো ইয়াতে কৈছে যে 2 মিনিট নাকি 30 মিনিটত ইহতে কিমান বাৰ একেলগে বাজিব কিমান এটা অন্তৰালত ইহতে একেলগে বাজিব আকৌ কিছুমান অন্তৰালত আকৌ একেলগে বাজিব তেনে 30 মিনিটত এই ঘণ্টা 6টা ঘণ্টা একেলগে টাং কিমান বাৰ কৰিব সিধা কথা তুমি আগত এলসিএম উলিয়াই লোৱা 2 4 6 8 10 12 এইকেইটাৰ এলসিএম কি হ'ব 2 এৰে কাটিলে 1 2 3 4 5 6 again 2 এৰে কৰিলে 1 1 3 2 5 3 সব কেটা মৌলিক সংখ্যা হৈ গল পূৰণ কৰে 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 24 5 গুণ সরি 3 দুবার আছে দে 3 দুবার আছে 3 দুবার আছে 3 এর আকৌ এবাৰ কৰিব লাগিব 1 1 1 2 5 1 এতিয়া কৰা 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 24 5 গুণ 120 সেকেন্ডৰ অন্তৰালত ঘণ্টা কেইটা একেলগে বাজিব ঘণ্টা 6টা একেলগে বাজিব 120 সেকেন্ডক আমি মিনিটত কনভার্ট কৰিব লাগিব কাৰণ কোশ্চেনত তোমাক মিনিটত দিছে 120 সেকেন্ড মানে আমি জানো কিমান 60 সেকেন্ড মানে 1 মিনিট 120 সেকেন্ড মানে 2 মিনিট তাৰ মানে 2 মিনিটৰ অন্তৰালত ঘণ্টা কেইটা একেলগে বাজে আকৌ 2 মিনিটৰ পিছত আকৌ একেলগে বাজিব আকৌ 2 মিনিটৰ আকৌ একেলগে বাজিব তাৰ মানে 30 মিনিটত কিমান বাৰ 2 মিনিটৰ অন্তৰালত এবাৰ একেলগে বাজে তেনে 30 মিনিটৰ অন্তৰালত কিমান বাৰ বাজিব 15 বাৰ অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার ইয়াতকে ইজি প্ৰশ্ন আৰু আছে জানো মই এটো ভাবু নাই জাস্ট তোমালোকে প্র্যাকটিস কৰিবা সো এটা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে ইয়াতে চোৱা দুটা সহমৌলিক সংখ্যাৰ গুণফল 117 ঠিক আছে দুটা সহমৌলিক সংখ্যাৰ গুণফল কিমান দিছে 117 ওকে নো প্ৰবলেম দুটা সহমৌলিক সংখ্যাৰ গুণফল সহমৌলিক মানে যাৰ গসাউ কিমান হয় 1 হয় মনত ৰাখিবা দুটা সহমৌলিক সংখ্যা বুলি ক'লে কি বুলি ভাবিবা যাৰ গসাউ 1 তাৰ বাহিৰে আৰু একো নাই ঠিক আছে 117 তেন্তে তেওঁলোকৰ লসাগু হ'ব মনত ৰাখিবা দুটা সহমৌলিক সংখ্যাৰ পূৰণফল ধৰি লৈছো দুটা সহমৌলিক সংখ্যা x আৰু y ইহঁতৰ পূৰণফল কিমান কৈছে 117 আৰু ইহঁতৰ HCF পূৰণ LCM ইহঁতৰ পূৰণফল কিমান হ'ব 117 কাৰণ মই জানো সংখ্যা দুটাৰ পূৰণফল আৰু ইহঁতৰ গসাউ আৰু লসাগুৰ পূৰণফল সদায় সমান তেনে এইটো যদি 117 হয় তেনে এইটোও 117 হ'ব কিন্তু এই দুটা যদি সহমৌলিক হয় কি হয় সহমৌলিক কি কৈছে তোমাৰ সহমৌলিক বুলি কথাটো ক'লে এইটো কো প্ৰাইম বুলি কোৱা হয় আৰু সহমৌলিক কোৱাৰ লগে লগে তুমি ভাবিবা HCF কিমান 1 তেনে 1 ইনটু LCM কিমান হৈ যাব 117 1 ক তুমি এনে বাদ দিয়া LCM কিমান পালা 117 তাৰ মানে ধৰি লবা সহমৌলিক সংখ্যা দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 আৰু লসাগু সেই সংখ্যা দুটাৰ পূৰণফল তেনে সংখ্যা দুটাৰ পূৰণফল आंसर 117 ইজ দি কারেক্ট आंसर আহা গৈছে তোমালোকে ইজিলি টপককে বস্তুটো বুজি পাইছা দুনিয়া বহুত ধুনিয়া ঠিক আছে নেক্সট আমি আগুৱাই গৈছো আমাৰ নেক্সট প্ৰশ্নলৈ কি আছে 36 আৰু 48 ৰ HCF ৰ
36 আৰু 48 ৰ HCF কিমান একেবাৰে ইজি কৰা দে 36 আৰু 48 ৰ HCF ঠিক আছে মই পানীটো খাই লৈছো So 36 আৰু 48 ৰ HCF টো উলিওৱাৰ নিয়মটো চাবা সৰি এনেকে দিবা 36 48 দুইৰে হৰণ কৰা দুইৰে হৰণ কৰিলে কিমান হ'ব এটো হৈ যাব 18 এটো হৈ যাব 24 এতিয়া এই দুইটাকে হৰণ কৰিছে না তেনে দুইত এটা ডট চিন দি থৈ দিবা আকৌ দুইৰে হৰণ কৰা ইয়াতে কিমান হ'ব 9 ইয়াতে হ'ব 12 এই দুইটো আকৌ দুটাকে হৰণ কৰিছে ইয়াতে এটা ডট চিন দি দিবা তাৰ পিছত ইয়াতে দুইৰে হৰণ কৰিলে কিমান হ'ব 9 6 এতিয়া কোৱাচোন এই দুটাকে হৰণ কৰিছে নেকি নাই কৰা তেনে ডট চিনটো দিব নালাগে আকৌ তুমি দুইৰে হৰণ কৰা 9 এ থাকিব হৰণ কৰিব নোৱাৰি ইয়াতে হ'ব 3 এই দুইটো আকৌ কি দুটাকে হৰণ কৰিছে তুমি ক'বা নাই নকৰা তেনে ডট চিন দিব নালাগে এতিয়া দুইৰে নাযায় 3 ৰে দিলে ইয়াতে 3 ইয়াতে 1 এই 3 দুটাকে হৰণ কৰিছে তুমি ক'বা ইয়েস তেনে ইয়াতে ডট চিন দিয়া আৰু হৰণ কৰিব দৰকাৰ নাই এতিয়া ফাইনাল কথাটো হল এই যে জি কেইটা দুটাকে হৰণ কৰিছে আমি এইটো ডট চিন দি ৰাখিছো ডট চিন ক'ত আছে এইটো আৰু এইটোৰ লগত আছে ডট চিন থকা কেইটা পূৰণ কৰিলে হ'ব HCF আৰু গোটেই কেইটা পূৰণ কৰিলে হ'ব LCM মনত ৰাখিবা যেতিয়া তুমি এনেকে উলাবা ডট চিন দিবা কেতিয়া যেতিয়া গোটেই কেইটাকে হৰণ কৰিবা আৰু ডট চিন দিয়া কেইটাই হ'ব তোমাৰ HCF আৰু গোটেই কেইটাৰ পূৰণফল হ'ব তোমাৰ LCM এতিয়া HCF কি হ'ব 2 2 গুণ 4 4 3 গুণ 12 आंसर হ'ব 12 ঠিক আছে 12 is the correct answer ধুনিয়া দে একেবাৰে ইজি মই জানো একেবাৰে ইজি বহুত ইজি হয় ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্ন কি আছে দুটা সহমৌলিক সংখ্যাৰ HCF সদায় কিমান হ'ব মই অকনমান আগতে ক'লো দুটা সহমৌলিক সংখ্যাৰ HCF সদায় 1 একেবাৰে ইজি ঠিক আছে 12 18 আৰু 24 ৰ LCM কিমান 12 18 আৰু 24 ৰ LCM কিছুমান ইজি দি দিছো ঠিক আছে এনেকা কেতিয়াবা ইজি কোশ্চেন দি দিয়ে LCM বুলি কৈছে 12 18 আৰু 24 ঠিক আছে দুইৰে কৰা 6 9 12 গোটেই কেইটা কৈছে ডট চিন এটা দি থৈ দিয়ে একো আপত্তি নাই আকৌ যদি দুইৰে কৰা ইয়াতে 3 হ'ব 9 হ'ব 12 6 হ'ব এতিয়া তুমি কোৱাচোন দুইটো কি সকলোকে কৰিলে নেকি নাই নয়ক কৰা নাই ডট চিন দিব নালাগে এতিয়া আকৌ দুইৰে কৰা দুইৰে কৰিলে কিমান হ'ব 3 9 2 3 সকলোকে কৰা নাই এতিয়া 3 ৰে কৰিলে কিমান হ'ব 1 3 1 সকলোকে কৈছে ডট চিন দি দিয়া এতিয়া ডট চিন দিয়া কেইটা হ'ব তোমাৰ HCF ডট চি আৰু গোটেই কেইটা মিলি হ'ব তোমাৰ LCM গোটেই কেইটা পূৰণ কৰিলে 2 2 গুণ 4 4 2 গুণ 8 সরি 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 24 3 গুণ তোমার 72 তার মানে आंसर হবে 72 অপশন নাম্বার সি ইজ দি কারেক্ট আনসার অকনমান ইজি প্রশ্ন দিব লাগে ইন্টারেস্টিং লাগে ন কেতিয়াবা নেক্সট প্রশ্নলৈ আমি আগুৱাই যাও ওয়াও 10টা প্রশ্ন আমি আজি ইয়াতে সমাধান কৰি দিলো আশা কৰিছো তোমালোকক ভিডিওটো বহুত বেছি ভাল লাগিছে এনেকে ভিডিওটো চাই থাকিব পাৰিলে বেছিকে শেয়ার কৰিব ভিডিওটো লাইক কৰিব আৰু পাৰিলে কমেন্ট কৰি দিব কোনটো টপিকত ভিডিও লাগে মই হসাই গৈছো লৈ আহিম এতিয়া মই বহুত বেছি মানে